আজিৰ দিনটোত আমাৰ উলুবাৰী শ্মশানত 17 গৰাকী ব্যক্তিৰ অন্তিম সংস্কাৰ কৰা হৈছে। ভূতনাথ শ্মশানত 7 গৰাকী ব্যক্তিৰ অন্তিম সংস্কাৰ কৰা হৈছে আৰু কবৰস্থানত 5 গৰাকী ব্যক্তিক অন্তিম সংস্কাৰ বা আমাৰ যেটো কবৰ দিয়া হৈছে। আমাৰ দুখন শ্মশানত এই কাম চলি আছে, কিন্তু লাহে লাহে মৃত্যুৰ সংখ্যাও বাঢ়িছে। সেইকাৰণে ইয়াৰ ব্যৱস্থাখিনি চাবৰ কাৰণে মই আহিছোঁ। নৱৰূপ NGOৰ জৰিয়তে আমি এই দাহ সংস্কাৰ কৰাই আছোঁ দুখন শ্মশানত, আৰু 17টা 24টা একেলগে আগে পিছে হোৱা নাছিলে। যোৱা কালিৰ পৰা বস্তুটো অকণমান ভয়াৱহতাৰ ফালে গতি কৰিছে। সেইকাৰণে মই অসমবাসী আৰু গুৱাহাটীবাসী ৰাইজক সকলো সাৱধানতা সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰিছোঁ। মৃত্যুৰ হাৰটো বৰ্তমান কিমান? হাৰ হিচাপত 0.5 ক'ব গ'লে ভাৰতৰ ভিতৰতে সৰ্বনিম্ন। কিন্তু কথাটো হ'ল যে যেতিয়া সংখ্যাটো বাঢ়ি যায়, হাৰটোৰ ঘটনাটো 4000ত 50 জন মৰিলে লাগে এনেকুৱা 0.5 যেনেই লাগে, কিন্তু সংখ্যাটোতো বহুত ডাঙৰ নহয়। 40 জন যেতিয়া আপোনাৰ ইয়াতে 10,000 মানুহ যদি সাপোজ কোভিড হয়, এটা দিনত আপোনাৰ 100 জন মানুহ মৰিলে লাগিব এনেকুৱা যে 0.1%, কিন্তু 100 সংখ্যাটোতো বৰ ডাঙৰ। গতিকে বৰ্তমান আমি সংখ্যালৈকে নগৈ যদি এবছলিউট হিচাপত চাওঁ বা সংখ্যা মানে শতকৰাত নগৈ যদি সংখ্যাত চাওঁ, এদিনত 55 জন মানুহ হোৱাটো বা মৃত্যু হোৱাটো সেইটো খুব টান সংখ্যা আৰু ভাল লগা সংখ্যা নহয়। গতিকে এই দিশত আমি নিশ্চয় সজাগ আৰু সতৰ্ক হৈ থাকিব লাগিব, যাতে এইবিলাক নিজে চাই গ'লে কালিৰ পৰা আৰু অলপ ঠিক কৰিব পাৰিম। কালি এবাৰ মই ভূতনাথতো আহিম আৰু কি ধৰণে যাতে সংস্কাৰবিলাক আমি সোনকালে কৰিব পাৰোঁ। আমাৰ ইয়াত যিহেতু বৈদ্যুতিক সংস্কাৰ নহয়, ইলেক্ট্ৰিক সংস্কাৰ নহয়, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি যাতে কোনো মানুহ বহুত দেৰি ৰখিব নালাগে, এই গোটেই দিশবিলাক আমি চাই যি কৰিব পাৰোঁ আমি কৰিম। মই ৰাতিপুৱা ডিচিক সুধিছিলোঁ যে ইলেক্ট্ৰিক শ্মশানখন হোৱা নাই নেকি। ডিচিয়ে মোক ক'লে যে কিবা চণ্ডীগড়ৰ পৰা কোনোবা আহিব লাগিব, কোভিডৰ কাৰণে আহিব পৰা নাই, তাৰ কাৰণে কামটো যি ধৰণে হ'ব লাগিছিল হোৱা নাই। সিদ্ধান্ত লোৱাটো সহজ, কিন্তু যোৱাবাৰ যি ধৰণে ৰাইজে ওলাই আহি দুখীয়া মানুহক সহায় কৰিছিলে, কৰ্মচাৰীয়েও নিজৰ দৰমহাৰ পৰা সহায় কৰিছিলে, তেনেকুৱা পৰিৱেশটো এইবাৰ নহ'ব। গতিকে লকডাউন দিয়াৰ আগতে অটো ৰিক্সাই কি কৰিব, ৰিক্সা চালকে কি কৰিব, দোকানীসকলক আমি কেনেকৈ সহায় কৰিম, এই কথাবোৰ চিন্তা নকৰাকৈ লকডাউন দিলে মানুহ কোভিডৰ লগতে খাব নাপায়তো মানুহৰ অসুবিধা হ'ব। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.